জাগিৰোডৰ ঝাৰগাঁৱত সন্দেহজনক নাগৰিকৰ অত্যাচাৰত মাটি ভেটি হেৰুৱাৰ শংকা স্থানীয় লোকৰ। ঝাৰগাঁৱৰ গৰুমাৰা দলনিত নিশাৰ ভিতৰতে ঘৰ দুৱাৰ সাজি বসতি স্থাপন কৰিছে একাংশ সন্দেহযুক্ত লোকে। অবৈধভাৱে বসতি স্থাপন কৰি স্থানীয় লোকক ভয় ভাবুকিৰে অত্যাচাৰ চলোৱাৰ অভিযোগ সন্দেহযুক্ত নাগৰিকৰ বিৰুদ্ধে। সমস্যা সমাধান বিচাৰি চৰকাৰ তথা প্ৰশাসনক আহ্বান অঞ্চলবাসী। আজি যিটো ঘটনা হৈছে আপোনালোকে যিটো ভিডিঅ' ফুটেজ দেখা পাইছে, ইয়াতে এটা পৰিয়াল আছিলে এসময়ত, আজিৰ পৰা 1 বছৰ আগতে ইমান অত্যাচাৰ কৰাৰ পিছত মানুহজনে ইয়াতে ঘৰ বাৰী এৰি যাব লগা হ'ল। কিছুমান মুছলমান সম্প্ৰদায়ৰ লোকে অত্যাচাৰ কৰিছে। তেওঁৰ ঘৰত যোৱাৰ কাষেৰে চাইডতে চব মুছলমানে আছে। তেওঁৰ যোৱা অহাৰ ৰাস্তাটো মানে ব্লক কৰাৰ নিচিনাই হৈছে। আপোনালোকে গ'লে চাব, ৰাস্তাটো যোৱাৰ ৰাস্তাই নাই, এনেকুৱা মানে চিটুৱেশ্যন ক্ৰিয়েট কৰিছে। আৰু ইয়াতে মানে কিছুমান মানে চৰ অঞ্চলৰ পৰা আহি কেনে মানুহবিলাকে বেছি দামত মাটিবিলাক কিনি কেনে ইয়াতে বসতি স্থাপন কৰে। আৰু যিটো ঘটনা কৰিছে এইটো আপোনালোকে চাইছে। আমি এনেকুৱা ঘটনা আজি আমাৰ 20-25 বছৰ হ'ল ইয়াতে আজিলৈকে দেখা নাই। এইটো খুবেই নিন্দনীয়। আমি স্থানীয় বিধায়কৰ লগত আমাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আমি এইটোৱে আহ্বান জনাইছোঁ যাতে এই ঘটনাৰ লগত জড়িত মানে যিবিলাক মানে আসামী আছে তেওঁলোকক কঠোৰৰ পৰা কঠোৰ শাস্তি দিব লাগে, আৰু যাতে ভৱিষ্যতত এনেকুৱা ধৰণৰ মানে চেম চিন ক্ৰিয়েট নহয়।